আকো এবার মোদি সরকার, আকো এবার মোদি সরকার, আকো এবার মোদি সরকার, আকো এবার বিজেপি সরকার। রূপহী আমার অসম, ভারতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন। ইতিমধ্যে আপোনালোকে জানে আমাৰ ভাৰতীয় জনতা পাৰ্টি 240খন আসন লৈ ভাৰতৰ ৰাইজে এটা নিৰ্দিষ্টভাৱে দ্বিতীয়বাৰৰ বাবে শাসন কৰাৰ বাবে মোদীজীক দায়িত্ব অৰ্পণ কৰিছে। আজি আমাৰ দেশৰ সন্মানীয় মোদীজী দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰিব। সেই শপত গ্ৰহণৰ লগত সংগতি ৰাখি আজি আমাৰ গোলগোজ মণ্ডলৰ উদ্যোগত আৰু আমাৰ বিভিন্ন স্তৰৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহায়ত আৰু সমৰ্থিত ৰাইজৰ সহায়ত আজি আমি বিজয় উৎসৱ পালন কৰিবলৈ লৈছোঁ। আৰু এই বিজয় উৎসৱ পালন কৰাৰ আমাৰ দুটা কাৰ্যসূচী আছে। এটা আছে আমাৰ বাইক ৰেলীৰে আমি আমাৰ অঞ্চলেদি সমগ্ৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত ৰাইজক যাতে আমি আকৌ এবাৰ আহিব পাৰোঁ ভালভাৱে, সেইভাৱে আমি উৎসাহিত কৰিম। লগতে আমি প্ৰজেক্টৰৰ ব্যৱস্থা কৰিছোঁ। সম্পূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান আমি প্ৰজেক্টৰৰ হতুৱাই ৰাইজৰ লগত আমি দলীয় কাৰ্যকৰ্তাই উপভোগ কৰিম। দলে বলে যাও একেলগে, উদুমৰ চিনত আকৌ ভোট দিবলে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। অমৃতকাল আহিলে, সমৃদ্ধিও আহিলে, মোদীজীৰে শাসন কালত ঘৰে ঘৰে সুখ বাঢ়িলে। অৰুণোদয় আঁচনিয়ে মহিলাক সন্মান যাচিলে, ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়াই বহু সপোন পূৰালে। যুগ যুগ ধৰি ৰাম মন্দিৰৰ যি সপোন আছিলে, অমৃতকালত দেশৰ সপোন দিঠক হৈ ফুলিলে। জয় শ্ৰীৰাম, বল 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 বল, জয় শ্ৰীৰাম। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। দুইটাৰো বৰাকৰ দুয়ো পাৰো জ্বলিল, পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল। ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল, দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল। ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল, ঘাটে ঘাটে উন্নয়নৰ নিচান জিলিক